মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 অনুশীলনী R2 23 নম্বৰ কোৱেশ্চনটো সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। কোৱেশ্চন নম্বৰ 21 আৰু 22 আই বটনৰ লিংক দিয়া আছে, তোমালোকে তাৰ পৰা চাই লব পাৰিবা। এতিয়া কোৱেশ্চন নম্বৰ 23 কি কৈছে 180 মিটাৰ দৈৰ্ঘ্য আৰু 120 মিটাৰ প্ৰস্থৰ আয়তকাৰ পথাৰ এখনৰ সীমাৰ বাহিৰে কি কৈছে বাহিৰেৰে 6 মিটাৰ প্ৰস্থৰ এটা ৰাস্তা আছে। ৰাস্তাটোৰ কালি উলিওৱা। সো আগৰ অংকটোত কি কৈছে আগৰ অংকটো আৰু এইটো অংক প্ৰায় একেই। আগৰ অংকটো কেনেকুৱা আছিল হেতু কেনেকুৱা উদ্যান আছিল বৰ্গাকাৰ, তাৰ ভিতৰৰ ফালে ৰাস্তা আছিল। এইবাৰ কি আছে কেনেকুৱা আয়তকাৰ পথাৰ, এবাৰ বৰ্গাকাৰৰ ঠাইত আয়তকাৰ আৰু এবাৰ ৰাস্তাটো কি পথাৰৰ বাহিৰে বাহিৰে। সো ফার্স্ট আমি এনেকে সুবিধাৰ কাৰণে এনেকে আঁকি লম। এই আমাৰ কি দি আছে 180 মিটাৰ দৈৰ্ঘ্য আৰু 120 মিটাৰ প্ৰস্থৰ আয়তকাৰ পথাৰ। আমাৰ পথাৰখন এবাৰ কি হ'ব এই ভিতৰৰটো, যাৰ দিকটো কেনেকুৱা 180 মিটাৰ আৰু প্ৰস্থটো কেনেকুৱা 120 মিটাৰ। তাৰ মানে এইটো 180 120, তেনেহলে আয়তকাৰ যেহেতু এইটো 180 হ'ব এইটো 120 হ'ব। কি কৈছে সীমাৰ বাহিৰে বাহিৰে 6 মিটাৰ প্ৰস্থৰ এটা ৰাস্তা আছে। তাৰ মানে এই সীমাৰ পৰা এইফালে 6 মিটাৰ, এইফালে 6 মিটাৰ, এইফালে 6 মিটাৰ, ঠিক এইফালেও কি 6 মিটাৰ। কৈছে সীমাৰ বাহিৰে বাহিৰে কি এনেকে 6 মিটাৰ এৰিয়া দি কি কৰা আছে এটা ৰাস্তা আছে। সেই ৰাস্তাটো আমাৰ কালি উলিয়াব লাগে। ঠিক আগৰ নিচিনাই আমি কি কৰিম প্ৰথমত এই ডাঙৰটোৰ কালি তাৰ পৰা এই সৰুটোৰ কালি যদি বাদ দি দিও তেনেহলে আমাৰ কি হৈ যাব ৰাস্তাটোৰ কালি ওলাই যাব। এতিয়া এই ভিতৰৰ এই দৈৰ্ঘ্যখিনি কিমান 180, তেনেহলে বাহিৰৰ এইখিনি কিমান হ'ব বাহিৰৰ এইখিনি কিমান হ'ব চোৱা 180 টো থাকিবই 180 প্লাস তাৰ লগত কি প্লাস হ'ব এই 6 মিটাৰ প্লাস হ'ব আৰু এইফালৰ এই 6 মিটাৰ প্লাস হ'ব। তাৰ মানে 180 প্লাস 6 প্লাস 6 যোগ কৰিলে কিমান হ'ব 180 লগত 12 যোগ দিলে তোমাৰ 192 কি হ'ব মিটাৰ। ঠিক এইফালৰটো কিমান হ'ব বা এইফালৰটো একে কথা, এইফালৰটো কিমান হ'ব এইখিনি হল 120 প্লাস এইফালে এটা 6 আৰু এইফালে এটা 6, তাৰ মানে 6 প্লাস 6। এতিয়া 120 ৰ লগত 12 যোগ দিলে কিমান হয় 132 মিটাৰ। এই ডাঙৰ আয়তকাৰ এই অংশখিনিৰো কি পাই গলো আমি দিক আৰু প্ৰস্থ পাই গলো। এতিয়া প্ৰথমত এই ডাঙৰটোৰ কি কালি উলিয়াম, তাৰ পিছত এই সৰুটোৰ কালি উলিয়াম আৰু তাৰ পৰা বাদ দি দিলে কি হৈ যাব আমি এই ৰাস্তাটোৰ কালি পাই যাম। সো আমি এনেকৈ লিখিম আয়তকাৰ পথাৰৰ দিক গিভেন আয়তকাৰ পথাৰৰ দিক আমাৰ কিমান দিয়া আছে আয়তকাৰ পথাৰৰ দিক 180 মিটাৰ। সো আয়তকাৰ পথাৰৰ প্ৰস্থ কিমান দিয়া আছে 120 মিটাৰ। এতিয়া আয়তকাৰ পথাৰখনৰ কালি উলিয়াম আমি। therefore আয়তকাৰ পথাৰখনৰ কালি, আয়তকাৰ পথাৰখনৰ কালি কি হ'ব দিক পূৰণ প্ৰস্থ। সো দিক হল 180 পূৰণ প্ৰস্থ কিমান 120। এতিয়া 18 × 12 কৰিলে কিমান হ'ব 216। সো 18 × 120 মানে 216 আৰু কি আছে দুটা শূন্য এনেকৈ আমি বহাই দিম, দ্যাট ইজ 21600 মিটাৰ স্কয়াৰ। সো এতিয়া আমি কি লিখিম
এতিয়া বাহিৰ ফালে থকা ৰাস্তাটোৰ প্ৰস্থ কিমান দি আছে এতিয়া বাহিৰৰ ফালে থকা ৰাস্তাটোৰ প্ৰস্থ কিমান দি আছে 6 মিটাৰ 6 মিটাৰ সো তেনেহলে এই বাহিৰৰ আয়তটোৰ দিগ আৰু প্ৰস্থ এবাৰ উলিয়াই ল'ব লাগিব তাৰ পিছত আমি কালি উলিয়াব পাৰিম সো এনেকৈ লিখিম therefore বাহিৰৰ আয়তটোৰ দিগ কিমান হ'ব এইটো যেনেকৈ উলিয়াইছো আমি 180 প্লাস 6 প্লাস 6 তাৰ মানে এইখিনি 180 এইফালৰ 6 আৰু এইফালৰ 6 সো এই দুটা যোগ কৰিলে কিমান হ'ব 180 লগত 6 6 12 যোগ কৰিলে কিমান হ'ব 192 মিটাৰ ঠিক একেদৰে বাহিৰৰ আয়তটোৰ কি ল'ব লাগিব প্ৰস্থ মানে এইটো that is 120 প্লাস এইফালৰ 6 আৰু এইফালৰ 6 so 120 plus 6 plus 6 so 120 লগত 12 যোগ দিলে হ'ব আমাৰ 132 মিটাৰ so এবাৰ আমি কি কৰিম কালিটো উলিয়াম therefore বাহিৰৰ আয়তটোৰ কালি therefore বাহিৰৰ আয়তটোৰ কালি সো বাহিৰৰ আয়তটোৰ কালি কি হ'ব দিক পূৰণ প্ৰস্থ সো দিক কিমান 192 পূৰণ প্ৰস্থ কিমান 132 এতিয়া 192 into 132 পূৰণ কৰিলে কিমান হ'ব সো এটা কিমান হ'ব 2 5 3 4 4 ইমান কি মিটাৰ স্কয়াৰ 25344 মিটাৰ স্কয়াৰ therefore ৰাস্তাটোৰ কালি কিমান হ'ব এই বাহিৰৰ যেটো আয়ত আছে হেতু 25344 মাইনাস ভিতৰৰ আয়তকাৰ পথৰটোৰ কালি কিমান আছিল 21600 এটা 25344 পৰা 21600 বাদ দিলে থাকে আমাৰ 3744 মিটাৰ স্কয়াৰ সো এটোই হ'ব আমাৰ ৰাস্তাটোৰ কালি মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা